যাৰ কাৰণে আমি প্ৰত্যেক বছৰে তেওঁলোকৰ সেৱাৰ আগবঢ়াবলৈ আমি এইটো স্বাস্থ্য ডিপাৰ্টমেণ্টৰ পৰা তেওঁলোকৰ সহযোগত আমি ফ্ৰী আই চেকআপ কেম্প এটা আয়োজন কৰোঁ। আজি আমি মাজুলীত কৰিছোঁ, মাজুলী কমলাবাৰীত কৰিছোঁ, অহাকালি মাজুলী নয়া বজাৰত আপোনালোকক নয়া বজাৰতো নয়া বজাৰত আমাক সহায় সহযোগ কৰিব। আপোনালোকে জানে পথ সুৰক্ষা মানে কি? পথ সুৰক্ষা মানে জীৱন ৰক্ষা, নিজৰ লগতে আনৰো জীৱন ৰক্ষা কৰিব লাগে। সেয়ে আমি পথ সুৰক্ষাৰ ওপৰত আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী দেৱে পথ সুৰক্ষাৰ ওপৰত বহুত গুৰুত্ব আৰোপ কৰিছে। সেইমতে আমি উপকৃত হৈছোঁ, আমি যথেষ্ট কষ্ট কৰি আছোঁ। যোৱা বছৰ এই বছৰ আমি 32জন মানুহৰ জীৱন বচাইছোঁ। যোৱা বছৰ যিমান ঢুকাইছিলে পথ দুৰ্ঘটনাত তাতকৈ 32জন মানুহ কম ঢুকাইছে এইকেইদিনত, এই নতুন বছৰটো 1 জানুৱাৰীৰ পৰা আজি 20 তাৰিখ।